মুৰ্ছিদ কুলি খাঁৰ পিছত বংগৰ নবাব হয় তেখেতৰ উত্তৰাধিকাৰী হয় সুজাউদ্দিন। সুজাউদ্দিনে শাসন কৰি থকা সময়ত বংগ আৰু উৰিষ্যাৰ সৈতে বিহাৰৰো দায়িত্ব তেখেতক অৰ্পণ কৰা হয়। সুজাউদ্দিনৰ পাছত বংগৰ নবাব হয় তেখেতৰ পুতেক সৰফৰাজ খান। সৰফৰাজ খানে বেছি দিন শাসন কৰিব নোৱাৰে, কাৰণ বিহাৰৰ যিজন ডেপুটি গভৰ্ণৰ আছিলে তেওঁ আহি সৰফৰাজ খানক হত্যা কৰে আৰু তেখেতে নিজকে বংগৰ নবাব হিচাপে ঘোষণা কৰে। আৰু পৰৱৰ্তী সময়ত মোগল সম্ৰাটেও বিহাৰৰ এই ডেপুটি গভৰ্ণৰজনকে বংগৰ গভৰ্ণৰ বা নবাব হিচাপে স্বীকৃতি দিয়ে। এওঁৰ নাম আছিলে আলিবৰ্দী খান। আলিবৰ্দী খানে বংগত শাসন কৰিবলৈ লয় 1740 চনৰ পৰা, আৰু তেখেতে প্ৰায় 16 বছৰ বংগত শাসন কৰে। তেখেতৰ সময়ত ব্ৰিটিছসকলে ফৰাচীসকলে বংগত বেপাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰি আছিলে। কিন্তু আলিবৰ্দী খান থকালৈকে ব্ৰিটিছ বা ফৰাচীসকলে বংগত নিজৰ মৈমতালি কৰিব পৰা নাছিল। আলিবৰ্দী খানে তেওঁলোকৰ ওপৰত নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিছিলে, আৰু আলিবৰ্দী খানে নিয়ম বান্ধি দিছিলে যে কোনেও নিজৰ কাৰখানাসমূহ দুৰ্গৰে ঘেৰি ল'ব নোৱাৰিব, বা দুৰ্গ নিৰ্মাণ কৰি কোনেও নিজৰ কাৰখানাসমূহ ঘেৰি ল'ব নোৱাৰিব। এতিয়া আলিবৰ্দী খানৰ মৃত্যু হয় 1756 চনত, আৰু আলিবৰ্দী খানৰ পাছত বংগৰ নবাব হয় তেখেতৰ নাতিয়েক, তেখেতৰ জীয়েকৰ পুতেক, যাৰ নাম আছিলে চিৰাজউদ্দৌলা।